নমস্কাৰ। আজি আমাৰ সদৌ কোচ ৰাজবংশী সন্মিলনীৰ দুনীয়া আঞ্চলিক কোচ ৰাজবংশী সমিতিৰ আজি আমাৰ কাৰ্যনিৰ্বাহক সভা হৈছিলে। এই কাৰ্যনিৰ্বাহক সভাত আমি বহুতো কাৰ্যসূচী কেইটামান লৈছিলোঁ, কিন্তু হঠাৎ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত কিউবা ড্ৰাইভিঙত অকাল মৃত্যু হয়। তেখেতৰ মৃত্যুত সদৌ বিশ্বৰ লগতে আমিও কোচ ৰাজবংশী সন্মিলনীয়ে গভীৰ দুখ অনুভৱ কৰিছোঁ আৰু তাৰ প্ৰতি সন্মান জনাই আজি আমি আমাৰ কাৰ্যনিৰ্বাহক সভাৰ সমূহ কাৰ্যসূচী বাতিল কৰি আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি আৰু তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে আমি শোক প্ৰস্তাৱ পাঠ কৰা হৈছিলে। সেইটোৱে বিচাৰিছোঁ, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এজন সহজ সৰল মানুহ আছিল। তেখেতক ছিংগাপুৰলৈ মাতি নি নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত মাতি নি আমি জনামতে শ্যামকানু মহন্তদেৱে তেখেতক প্ৰগ্ৰাম কৰিবৰ কাৰণে নিছিলে আৰু তাতে যিহেতু স্কুবা ড্ৰাইভিঙত তেখেতক নি পেলাই তেখেতক প্ৰথমতে তেখেতে ড্ৰাইভিং কৰিলেই, তাৰপিছত তেওঁ ছেফ গাৰ্ড হিচাপে তেওঁ যিটো ছেফ জেকেট পৰিধান কৰি সাঁতুৰিছিল, তাৰ পিছ মুহূৰ্তত তেওঁৰ এই জেকেটটো লুজ হোৱা বুলি কৈ তেওঁ নিজৰ গাৰ পৰা খুলি এটা পানীত জাপ দিলে। কিন্তু তেওঁৰ লগত থকা সতীৰ্থকেইজনে কিন্তু এই ক্ষেত্ৰত অৱগত নাছিল। কিন্তু এইফালৰ পৰা আমি আচলতে ভাবিবলৈ বাধ্য হৈছোঁ যে এইটো পৰিকল্পিত। গতিকে আমি ইয়াত তদন্ত বিচাৰিছোঁ আৰু যিহেতু আমাৰ মাজৰ পৰা জুবিন গাৰ্গ গুচি গ'ল আৰু দ্বিতীয়বাৰ আমি সেই জুবিন গাৰ্গ নেপাওঁ, গতিকে আমি আশা কৰিছোঁ তেওঁৰ আত্মাই যাতে পুনৰ আমাৰ এই অসমতে জন্মগ্ৰহণ কৰি আমাৰ সমূহ দৰ্শক বৃন্দক মোহিত কৰে যেন আমি সেয়ে কামনা কৰিছোঁ। তেওঁ পুনৰ জনম লওক আৰু এই ক্ষেত্ৰত যিখিনি মানুহ জড়িত হৈ আছিলে তেওঁলোকৰ তদন্ত আঁতৰলৈ আনি শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি আহ্বান জনাইছোঁ।